শিৱসাগৰৰ মাজমজিয়া দিন দুপৰতে দুৰ্বৃত্তৰ দৌৰাত্ম ৰাইজে খেদি খেদি চক্ৰক কৰায়ত্ব বিলাসী বাহন জব্দ শিৱসাগৰ নগৰবাসীয়ে দিন দুপৰতে দুৰ্বৃত্তৰ এক দুঃসাহসিক দৌৰাত্মৰ সাক্ষী হৈ পৰিল নগৰৰ মাজমজিয়া মুক্তিনাথ চাৰিআলিৰ সমীপত দুৰ্বৃত্তৰ এটি চাৰিজনীয়া দলৰ তাণ্ডৱত ৰাইজ হতভম্ব হৈ পৰিল যদিও সচেতন ৰাইজৰ তৎপৰতাত দলটিক খেদি খেদি ধৰি কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ বাহনখনো জব্দ কৰে প্ৰাপ্ত তথ্যৰ স্বীকাৰোক্তি অনুসৰি ডিমৌৰ বিজিত দেৱৰাজ আদু আদি নামেৰে চিনাক্ত চাৰিজনীয়া এটি গোটে কেইদিনমান পূৰ্বৰ পৰাই বিলাসী বাহনৰ সহায়ত নগৰৰ কেইবাটাও স্থানৰ পৰা গুটকা আৰু অন্যান্য সামগ্ৰী চুৰি কৰি আহি আছিল শেহতীয়াকৈ কেইদিনমানৰ পূৰ্বৰ পৰা আৰু আজি গুটকা সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী চুৰি কৰি দ্ৰুত গতিত পলাই যাবলৈ চেষ্টা কৰোঁতে ৰাইজৰ ৰোষত পৰে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিলাসী বাহনখন জব্দ কৰে আৰু দুৰ্বৃত্ত দলটিক কৰায়ত্ব কৰে